মই যোৱা বছৰ এনেকুৱা দিনতে মৰঙী অঞ্চলৰ যিমান বাগান আছিল সকলোতে মই ৰাস্তাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলোঁ আৰু আজি 4খন বাগানত বগীজান, ৰঙাজান, চফেলা আৰু কালিয়নী নদীৰ বাগানৰ যি পথ সেইখিনি সম্পূৰ্ণ কৰি আজি শুভ উদ্বোধন কৰোঁ। ভাল লাগিল আৰু পথ চোৱা শুভ উদ্বোধনৰ লগতে ৰাইজৰ লগতো বাৰ্তালাপ হ'ল, সকলো অভাৱ অভিযোগৰো বুজ ল'লোঁ, সকলোকে নতুন বছৰ শুভেচ্ছা দিলোঁ আৰু দিনটো সুন্দৰভাৱে পাৰ কৰিলোঁ। আজি মুঠ 6টামান পথ কৰিছোঁ। তাহলে গাড়িতে যাম গে গাড়িতে যাম গাড়ি এইটো লোৱা কোনবাই নোপোৱাই কাবাক দি দিয়া অনুৰোধ কৰিলোঁ। আমাৰ মাজত উপস্থিত আছে মোৰ মণ্ডলৰ সন্মানীয় সভাপতি দিব্য শইকীয়া ডাঙৰীয়া, তেখেতকো এখনি আমাৰ মাজত মৌফুলনি পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। ৰঙাজান পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। মৰঙী গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আছে। আমাৰ পূব মৰঙী গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী, ৱাৰ্ড সদস্য আমাৰ সুনীলা তাঁতী ডাঙৰীয়ানী, আমাৰ মাজত পিকুমণি শইকীয়া ৱাৰ্ড সদস্য আৰু আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে। সন্মানীয় দিব্য শইকীয়া ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এই